মোবাইল স্ক্ৰিনত চাব পাৰিছে এইখনে হৈছে PM কিষাণ আঁচনি 2024 চনৰ নতুন লিষ্ট। এইখন লিষ্টত যিসকল মানুহৰ নাম আছে কেৱল মাত্ৰ সেইসকল মানুহেহে লাভ কৰিব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 টকা। তো আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব এতিয়া বিস্তাৰিত জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকক। তো ইয়াৰ কাৰণে অফিচিয়েল ৱেবছাইটটো ওপেন কৰিছো, ওপেন কৰি স্ক্ৰল ডাউন কৰি তলত আহিব লাগিব। তো আপোনালোকে যদি ওপেন কৰিব নোৱাৰে তেন্তে ভিডিঅ'ৰ মাজত কৈ দিম অফিচিয়েল ৱেবছাইটটো কেনেকৈ ওপেন কৰিব। তো ওপেন কৰাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট। তো বেনিফিচিয়াৰী লিষ্ট যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে প্ৰথমে ষ্টেট সিলেক্ট কৰিব, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত সাব ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব, তাৰপিছত ব্লক সিলেক্ট কৰিব, তাৰপিছত আপোনালোকে ভিলেজ সিলেক্ট কৰিব লাগিব। তো এইকেইখন অপশ্যন সিলেক্ট কৰাৰ পিছত আপোনালোকে অকমান ৰাইট সাইডত চাব পাৰিব গেট ৰিপৰ্ট। তো অপশ্যন কেইটা সিলেক্ট কৰি আপোনাক মই দেখুৱাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অপশ্যনটো সিলেক্ট কৰা হৈ গ'ল, গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ PM কিষাণ আঁচনি 2024 চনৰ নতুন লিষ্টখন আহি যাব। এইখন লিষ্টত যিসকল মানুহৰ নাম আছে কেৱল মাত্ৰ সেইসকল মানুহেহে লাভ কৰিব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন, অন্যথা নাপাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 টকা। তো প্ৰথম পেজত যদি আপোনালোকৰ নামটো বিচাৰি নাপায় সেই ক্ষেত্ৰত স্ক্ৰল ডাউন কৰি তলত আহি 2 নম্বৰ অপশ্যনত ক্লিক কৰি 2 পেজত চাব, 3 নম্বৰ অপশ্যনত ক্লিক কৰি 3 নম্বৰ পেজত চাই আপোনালোকে নিজৰ নামটো বিচাৰি উলিয়াব। তো অফিচিয়েল ৱেবছাইটটো কেনেকৈ ওপেন কৰিব এতিয়া শিকি লওক। ইয়াৰ কাৰণে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত pmkishan.gov.in লিখি সাৰ্চ কৰি দিলেই আপোনালোকৰ সন্মুখত এনেকুৱাকৈ PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব। ওপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালো ঠিক তেনেকুৱাকৈ PM কিষাণ আঁচনি 2024 চনৰ নতুন লিষ্টখন চাই ল'ব।